ঐ কি হ'ল ইয়াতে অকলে বহি আছ যে? তই অঁ নাই এনেই বহি আছো। তোৰ ঘৰলৈ গৈছিলোঁ, তোৰ মায়ে ক'লে ইয়াতে আছে, সেইকাৰণে ইয়ালৈকে আহিলোঁ। ভালে কৰিলি দে, বহ। কি হ'ল ইমান চুপচাপকৈ আছ যে তই? কিবা হ'ল নেকি? নাই একো নাই, হা? একো নাই। মই গম পাইছোঁ আজিৰ দিনত তোৰ দাদাই চবকে এৰি গৈছে। মই বাৰু আজিলৈকে গোটেইখিনি কথা গম নাপালোঁ। কি হ'ল মানে তোৰ দাদাই ইমান ডাঙৰ ষ্টেপ ল'লে যে? শুন তেতিয়াহ'লে, 10 বছৰ আগত যেতিয়া মোৰ দাদা এণ্ট্ৰেঞ্চ পৰীক্ষাৰ প্ৰিপেৰেশ্যন কৰি আছিলে। অংকুৰ, ভাত বাঢ়িছো আহ। অংকুৰ, গৈছো। অংকু, কাইলৈ নেটৰ ৰিজাল্ট নিদিব জানো? হয় দেউতা। সমীৰেওতো দিছিল। সি দিছিলে। সমীৰ তোৰ লগতে নাছিলে জানো? মোৰ লগতে আছিলে, অঁ কিন্তু মই এবছৰ ড্ৰপ দিলোঁ যে। দেউতা, দাদাই আপোনাৰ এখন ধুনীয়া স্কেচ আঁকিছে। তই যে দেউতাৰ এখনকে আঁকি থাক, মোৰ এখন আঁকিব নোৱাৰ? তই বনাইছ ঠিকেই, কিন্তু এতিয়া এইবোৰত বেছি মনোযোগ নিদিবি, কাৰণ তোৰ পৰীক্ষা আগত। এণ্ট্ৰেঞ্চ ভাল হ'ব লাগিব, এইবিলাকত বেছি গুৰুত্ব দে। মোৰ খোৱা হ'ল, মই যাওঁ। এবাৰ যদি কোনোবাই সুধিলে হয় মোক যে মই কি বিচাৰোঁ, মা দেউতাক একো ক'বও নোৱাৰোঁ। অলপ বেছি আশা কৰিছে মোৰ পৰা। খুৰা ভালনে আপোনাৰ? ৰঞ্জন, কি খবৰ তোমাৰ? এই ৰাতিপুৱাই ওলালাহি যে? আহাচোন, আহা, বহা বহা। হেৰি ৰঞ্জন দেখোন আজি ইমান দিনৰ মূৰত ওলালাহি যে? খুৰী আজি সমীৰৰ ৰিজাল্ট দিলে নহয়, তাকে খবৰ দিব আহিলোঁ। তাকেই, এই আজি ৰাতিপুৱা তোমাৰ খুৰী আৰু মই তাৰ কথাকে পাতি আছিলোঁ। আচ্ছা, ই ৰিজাল্ট কেনেকুৱা কৰিলে বাৰু? ৰিজাল্টটো ভালেই, 78% পালে। ভালেই হ'ল দিয়া, সি পালে যেতিয়া। তাকেই, আমাৰ অংকুৱে বা কি কৰে? ভালেই হ'ব দিয়ক, তেন্তে মই উঠোঁ। যোৱাই নে? ৰ'বা, চাহ অকণমান খাই যোৱা। নহয় খুৰী, আজি চাহ নাখাওঁ নেকি, বজাৰ কৰিব আছিলে আজি। আচ্ছা ঠিক আছে, বেলেগ এদিন আহিবা দেই। হ'ব দিয়ক। মা শুনাচোন। মা কোন আহিছিল নো? ৰঞ্জন খুৰা আহিছিল, সমীৰৰ ৰিজাল্ট দিছে যে, তাকে খবৰ দিব আহিছে। কিনো ৰিজাল্ট কৰি থাকা? ধেত, তোৰনো কি হ'ল? তাৰহে ৰিজাল্ট দিছে। তোৰ দাদাৰ ৰিজাল্ট দিলে আমিও যাব পাৰিম, ভালহে? দাদা বিৰাট হতাশাত ভুগিছিল। যেন দাদা ভিতৰৰ পৰা ভাঙি পৰিছিল। মা দেউতা আৰু আত্মীয় স্বজনৰ আশাত উপনীত হ'বলৈ দাদাই নিজৰ কলা, নিজৰ সপোনবোৰ যেন হেৰাই পেলাইছিল। কিন্তু দাদাই নিজৰ বেদনা ব্যক্ত কৰিবলৈ কাকো পোৱা নাছিলে। হেৰা, শুনিছানে? কওকচোন। এই মোনাটো লৈ আহচোন, বজাৰলৈ যাওঁ। এইটো লওক, ইমান ৰাতিপুৱা বজাৰলৈ ওলালে যে? আজি ল'ৰাৰ ৰিজাল্ট দিব নহয়, তাৰতো ৰিজাল্ট ভাল হ'বই, গতিকে মিঠাই অলপকে লৈ আহোঁগে। ঠিক আছে তেতিয়াহ'লে। ঠিক আছে, মই আহিছোঁ দেই। ঠিক আছে, সোনকালে আহিব। ঠিক আছে, আহি আছোঁ। আৰু ৰিজাল্টৰ দিনা তই বনাইছ ঠিকেই, কিন্তু এতিয়া এইবোৰত বেছি মনোযোগ নিদিবি, কাৰণ তোৰ পৰীক্ষা আগত। এণ্ট্ৰেঞ্চ ভাল হ'ব লাগিব, এইবিলাকত বেছি গুৰুত্ব দে। তোৰ দাদাৰ ৰিজাল্ট দিলে আমিও যাব পাৰিম, ভালহে?
ইমান ডিপ্ৰেশ্যনত আছিল নে তোৰ দাদা? দেখোঁতে লগা নাছিল দেখোন। ডিপ্ৰেশ্যন এই শব্দটো আমি ইমান সহজে কৈ দিওঁ কাৰণ আমাৰ লগত কিবা এটা বেয়া হ'ল, বাট যোনে ভুগিছে সিহে জানে কেনেকুৱা লাগে। সেইটো হয় বাৰু। বাৰু একো নাই দে, এতিয়ালৈ ঘৰ যাওঁ ব'ল। অৰ্ণৱ, শুনচোন, এই তোৰ লগত মোৰ অলপ কথা আছে। অঁ আচ্ছা, তোৰ পঢ়া শুনা কেনেকৈ চলিছে? ঠিকেই চলিছে। এণ্ট্ৰেঞ্চটো আহি পালেহি, গতিকে ভালদৰে পঢ়া শুনাত মন দে। অৰ্ণৱ, মই কি কৈছোঁ শুনিছনে নাই? শুনিছোঁ, খালি এণ্ট্ৰেঞ্চ। দাদাকো এনেকৈ এণ্ট্ৰেঞ্চৰ কথা কৈ কৈ আজি দাদা আমাৰ মাজত নাই। সেইদিনা যদি তোমালোকে সুধিলা হয় দাদাই কি কৰিব বিচাৰিছিল, কিজানি আজি দাদা আমাৰ মাজত থাকিলে হয়। এতিয়া আকৌ মোকো প্ৰেছাৰ দিবলৈ আৰম্ভ কৰিছা মানে। দাদা, তোমাৰ এই ছবিবোৰ চালে ল'ৰালি কালৰ সেই সময়বোৰলৈ বৰ মনত পৰে। অঁ, দাদাৰ স্কেটছবুকখন ক'ত আছিল বা? স্কেটছবুক কেতিয়াবা এটা সৰু আহাৰ কাৰে অভিজ্ঞতাৰ আৰম্ভণি হলুৱাব পাৰে। অৰ্ণৱ, এইফালে আছোন। অঁ, ৰখা, গৈছো। অঁ, কোৱা, কি হ'ল? যাচোন দোকানৰ পৰা চাহপাত আৰু চেনি লৈ আগে। মোৰ যাব মন নাই অ', দেউতাক পঠোৱা। যাচোন, দেউতাৰে অথনিৰ পৰা কাম কৰি আছে। ঠিক আছে দিয়া, গৈ আছো। দাদা, চেনি আৰু চাহপাত দিবচোন। অ' চৰি মই উঠাই দি আছোঁ ৰ'বা। ছবি, দাদাৰ ছবিবোৰৰ লগত ইমান সামঞ্জস্য আছে। এয়া তুমি আঁকিছা? অঁ, ময়ে অঁকা। এইখিনি মই আজিৰ কাৰণে লৈ যাব পাৰোঁনে? কিয়, কি কৰিবা? এনেই চাম, ভাল লাগিছে। ঠিক আছে বাৰু, নিবা।
কাইলৈ আবেলি তুমি ফ্ৰী আছা? ফ্ৰীটো আছোঁ বাৰু, কিন্তু কিয়? এনেই লগ কৰিম। ঠিক আছে বাৰু দিয়া। বাৰু ঠিক আছে। মা বস্তুবোৰ আনিলোঁ। অঁ টেবুলতে থচোন। দাদা, আজি যদি তুমি আমাৰ মাজত থাকিলা হয়, স্কেচবোৰকে চাওঁ ৰ। এই স্কেচবোৰ চালে দাদালৈ ইমান মনত পৰে। এইখন মই ক'ৰবাত দেখিছোঁ। দাদাইও এখন আঁকিছিল নেকি? দাদাৰ স্কেচবুক এইখন। এইখনেই চাগে। দুয়োখন একেই যে। দাদাই কি বুজাব বিচাৰিছিল? হাতেৰে বান্ধি ৰখা এজন মানুহ। এনেকুৱা লাগিছে যেন মানুহজন নিজৰ সপোনলৈ বাট মেলিছে, কিন্তু পিছৰ পৰা যেন কোনোবাই বান্ধি ৰাখিছে, যেন কোনোবাই বাধা দি ৰাখিছে। দাদাই নিজকে বুজাব বিচাৰিছিল নেকি? কিয় দাদা, কিয়? দাদা, আমাক নিথৰুৱা কৰি কিয় গুচি গ'লা? আজি যদি তুমি আমাৰ মাজত থাকিলা হয়, তুমি চাই থাকা, মই তোমাৰ সপোন পূৰণ কৰিম। তোমাৰ ছবি মানুহৰ মাজত তুলি ধৰিম। দাদা, মা দেউতাৰ সহমতি লৈ মই নিজেও নিজৰ সপোন বাস্তৱত পৰিণত কৰিম। তোমাৰ পৰিচয় মই সমাজত দাঙি ধৰিম। যি পৰিচয় তুমি হেৰাই পেলাইছিলা, সেই পৰিচয় মই জীপাল কৰি তুলিম। তোমাৰ জীৱনৰ পৰিচয়।